নমস্কাৰ চিটি18ৰ সৈতে ষ্টুডিঅ'ত পৈভা মহন্ত দেহত গেৰুৱা বহন হাতত খোলা তৰোৱাল ৰাজপথত মুক্তভাৱে চুকা অস্ত্ৰ লৈ বিশাল বাইক ৰেলী উলিয়াই প্ৰায় 70 জন যুৱকৰ দলে চলালে তাণ্ডৱ তাৰ পিছতে আৰক্ষীৰ তৎপৰতা দেখি পলাই পত্তং দিলে নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দিয়া যুৱকৰ দলটোৱে গেৰুৱা বহন হাতত খোলা তৰোৱাল তেওঁলোক বজৰং দল সিনেমাৰ দৰে কাহিনী আগে আগে হাতত খোলা তৰোৱাল লৈ মটৰ চাইকেলত যুৱকৰ দল পিছে পিছে আৰক্ষীৰ গাড়ী প্ৰায় 70 জনীয়া এটা যুৱকৰ দল মটৰ চাইকেলত 2-3 জনকৈ উঠি আগবাঢ়িছে যুৱকৰ দলটো গেৰুৱা বহন হাতত খোলা তৰোৱাল দশমীৰ দিনা তিনিচুকীয়া চহৰৰ দৃশ্য এয়া হাতত খোলা তৰোৱাল লৈ মটৰ চাইকেলেৰে আগবঢ়া দলটোক দেখি সন্ত্ৰস্ত হৈ পৰিছে সাধাৰণ লোক পিছে পিছে আৰক্ষী ব্যস্ত চহৰৰ মাজতে যুৱকৰ দলটোৰে আৰক্ষীৰ খেদাখেদি তাৰ মাজতে আৰক্ষীৰ দলটোৱে আগভেটি ধৰে অস্ত্ৰধাৰী যুৱকৰ দলটোক পথৰ মাজতে বাগৰি পৰে এখন মটৰ চাইকেল আৰক্ষীক দেখি মটৰ চাইকেল ঘূৰাই পলায়ন কৰে অস্ত্ৰধাৰী যুৱকৰ দলটোৰ অধিকাংশ আৰক্ষীয়ে জব্দ কৰে 3খন মটৰ চাইকেল 4 জন যুৱকক আৰক্ষীৰ জেৰাত ধৃত যুৱকে ক'লে বজৰং দলৰ সদস্য তেওঁলোক कौन सा दल से है? परमिशन लिया था आपने दाव तलवार लेके क्यों परमिशन लिया था आपने परमिशन लिया था नहीं परमिशन लिया था आपने हाथ में दाव तलवार था परमिशन लिया था पता नहीं हमको तो बुलाया था आप लोग का दाव तलवार निकालने के लिए कौन दिया परमिशन পুৱাৰে পৰা তিনিচুকীয়া চহৰত সন্ত্ৰাস চলাই আহিছিল দলটোৱে হাতে হাতে খোলা তৰোৱাল লৈ ঘূৰি ফুৰা দলটোক দেখি সন্ত্ৰস্ত হৈ পৰিছিল তিনিচুকীয়াৰ লোক পুৱাৰে পৰা আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা এই যুৱকৰ দলটোক হিজুগুৰি অঞ্চলৰ পথত আগভেটি ধৰে আৰক্ষীৰ দলে কোভিড প্ৰটকল মনা দূৰৰে কথা কোনো অনুমতি নোলোৱাকৈ দলটোৱে উলিয়াইছিল মটৰ চাইকেল সমদল হাতত খোলা তৰোৱাল লৈ সৃষ্টি কৰিছিল সন্ত্ৰাসৰ আৰক্ষীৰ জেৰাত ক'লে হাতে হাতে অস্ত্ৰ লৈ অস্ত্ৰ পূজাৰ বাবে আহিছিল হেনো তেওঁলোক तो मालूम नहीं हम बजरंग दल से हाथ में दाव तलवार लेके किसने परमिशन दिया था प्रोसेशन दिया था हम तो बाइक चला रहे थे ना आपके जो ग्रुप में था तो आपके हाथ में दाव तलवार क्यों था आपको मालूम है कि नहीं 140 पर लगाया गया है गौशाला में आपका हाँ। अस्त्र पूजा का हाँ तो हमको बोला आप भी आइएगा तो हम गए थे हाँ उसके बाद अस्त्र पूजा हाँ अस्त्र पूजा अच्छा अस्त्र पूजा में पूजा करना अस्त्र लेके प्रदर्शन करने का अनुमति था वो तो मालूम नहीं मेरे হাতত খোলা তৰোৱাল লৈ অসমতো অশুভ পৰম্পৰাৰ সৃষ্টি কৰিব বিচৰা এই দলটোক নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী নিউজ 18 অসম নৰ্থ ইষ্ট মিয়া মিউজিয়ামৰ প্ৰস্তাৱ গ্ৰহণ কৰা বিধানসভাৰ স্থায়ী কমিটিৰ বৈঠকত আছিল মাথো 5 গৰাকী সদস্য বৈঠকৰ প্ৰস্তাৱত নাছিল মিয়া মিউজিয়ামৰ প্ৰসংগ কংগ্ৰেছেহে মিয়া মিউজিয়ামক লৈ ৰাজনীতি কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ যিজনকে আঙুলিয়াই তেওঁই কয় মই নাই মই যেটো জানিছো মই হি মিটিংখনত মই মস্কো বুলি মই তাতে এটেন্ড নাই এইজন গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰা চৰচাপৰিত বসবাস কৰা লোকৰ বাবে যাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া ষ্টেণ্ডিং কমিটিখনত নাম আছে এইজন বিজেপি বিধায়ক উৎপল বৰাৰ সোমবাৰে ষ্টেণ্ডিং কমিটিৰ আন এজন সদস্য পদ্ম হাজৰিকাই ঘোষণা কৰিছিল ষ্টেণ্ডিং কমিটিৰ সভাত উপস্থিত নথকাৰ কথা যে সেই কমিটিখনত যদি এই কথা কেতিয়াবা আলোচনা হৈছে তেনেকুৱা কোনো সভাত মই উপস্থিত নাই আৰু কিছুদিন ধৰি আমাৰ অসম বিধানসভাৰ যিকেইখন কমিটিত মই সদস্য আছো মই উপস্থিত থাকিব পৰা নাই গতিকে মোৰ অজ্ঞাতে যদি হৈছে মই নাজানো মিয়া সংগ্ৰহালয় হওক অন্য কথা আউটাৰ বাহিৰত থকা কোনো কথা আচলতে তাত কেতিয়াও সভাটো প্ৰস্তাৱ দিয়াটো উচিত হোৱা নাই এইবাৰ উৎপল বৰায়ো ষ্টেণ্ডিং কমিটিৰ সভাত উপস্থিত নথকা বুলি দাবী তুলি কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ তীব্ৰ বিৰোধিতা কৰে মই যদিও নাই বা কোনোবা কমিটিত মেম্বাৰসকলে আমাৰ বিভিন্ন দলৰ মেম্বাৰ আছে তাত অকল বিজেপি দলৰে নহয় বিভিন্ন দলৰ মেম্বাৰসকলে এটা প্ৰপ'জেল পঠাইছে আৰু সেই প্ৰপ'জেলটো হয়তো যদি পঠাইছে
মই এইটো জ্ঞাত নহয় আৰু কোনো কাৰণত আমি তাত অকল গুৰুজনাৰ সৃষ্টিৰাজিবিলাক কলাক্ষেত্ৰত ৰখা হ'ব আৰু কোনো কাৰণতে মিয়াৰ মিউজিয়াম বনোৱা কোনো কাৰণতে নহ'ব। যদি বৈঠকত এই দুই বিজেপি বিধায়ক নাছিলে তেন্তে কোন কোন আছিল ষ্টেণ্ডিং কমিটিৰ সভাত? সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘোষণা, ষ্টেণ্ডিং কমিটিৰ সভাত আছিল মাত্ৰ 5জন সদস্য। কংগ্ৰেছৰ শ্বেৰমান আলী, ৱাজেদ আলী চৌধুৰী, বিজেপিৰ মানসিং ৰংপি, গণেশ কুমাৰ লিম্বু আৰু ৰূপক শৰ্মা। এই যি 15জনীয়া যি ডিপাৰ্টমেণ্ট ৰিলেটেড যি ষ্টেণ্ডিং কমিটি, এই কমিটিৰ এখন বৈঠকত কলাক্ষেত্ৰ মিউজিয়াম সন্দৰ্ভত আলোচনা হৈ পেলাই এটা তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিল আৰু ৰিকমেণ্ডেশ্যন যিদিনাখন দিছিলে তাত 15জন সদস্যৰ ভিতৰত 5জন সদস্য উপস্থিত আছিলে। উৎপল দত্ত ডাঙৰীয়া নাছিলে। মানসিং ৰংপি ছিনিয়ৰ মেম্বাৰ হিচাপে তেখেতক চেয়াৰমেনৰ দায়িত্ব দিছিলে। মানসিং ৰংপি আছিলে, ৱাজেদ আলী চৌধুৰী আছিলে, শ্বেৰমান আলী আহমেদ আছিলে, গণেশ কুমাৰ লিম্বু আছিলে আৰু ৰূপক শৰ্মা আছিলে। 5গৰাকী তাত সদস্য উপস্থিত আছিলে। মই আজি অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ লগতো কথা পাতিছিলোঁ আৰু তেওঁলোকে মোক জনোৱা সূত্ৰ মতে সেইদিনাখন 5গৰাকী সদস্য তাত আছিলে। ইফালে ষ্টেণ্ডিং কমিটিৰ সভাত নাম থকাৰ পিছতো বিজেপিৰ ৰূপক শৰ্মায়ো এই মিয়া মিউজিয়াম স্থাপনৰ বিৰোধিতা কৰি মাৰিছে পাভলতি। যে এইটো একেবাৰে অবাস্তৱ, এক অযুক্তিসংগত, ইয়াক কোনো গ্ৰহণযোগ্যতা নাই, অসমৰ ৰাইজে নিবিচাৰে। গতিকে এই যিটো প্ৰস্তাৱ এইটো মই ভাবোঁ যে পোনচাতে চৰকাৰে এইটো নাকচ কৰিব। এতিয়া সকলোৰে মুখত কথা, মিয়া মিউজিয়ামক লৈ ৰাজনীতি হৈছে। যে এইটোক লৈ পেলাই তেওঁলোকে ৰাজনৈতিক এটা ৰহণ সানি পেলাই তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে। কংগ্ৰেছ দলে কলাক্ষেত্ৰত এটা মিয়া মিউজিয়াম স্থাপন কৰিব লাগে বুলি এক বিতৰ্ক আনি পেলাই যাতে UDFৰ ভোট সহাই পেলাই যাতে কংগ্ৰেছত যাতে কিছু ভোট যাতে তেওঁলোকে নিব পাৰে, তাৰ কাৰণেহে এক নিৰ্দিষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে। মই ভাবিছোঁ এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ, কিয়নো নিৰ্বাচন আহি আছে। নিৰ্বাচন অহাৰ আগত এইবিলাক শ্বেৰমান আলী ডাঙৰীয়াই কিছুমান কথা উলিয়াইছে। পিছে এই ৰাজনীতি কোনে কৰিছে, কিয় কৰিছে, এই ৰাজনীতিৰ লক্ষ্য কি, সেয়া এতিয়া বহুল চৰ্চিত প্ৰশ্ন। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰীৰ মুখৰ কথাত বাতিল নহয় বিধানসভাত গৃহীত হোৱা মিয়া মিউজিয়ামৰ প্ৰস্তাৱ। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ। লগতে 7 মাহ পূৰ্বে শাসকীয় বিজেপিয়ে সদনত মিয়া মিউজিয়ামৰ প্ৰস্তাৱক সমৰ্থন জনাই এতিয়া পাভলতি মৰাৰ অভিযোগ বাঘবৰৰ বিধায়কগৰাকীৰ। হিমন্ত বিশ্বক চেলেঞ্জ শ্বেৰমান আলী আহমেদৰ। মন্ত্ৰীৰ মুখৰ কথাত বাতিল নহয় বিধানসভাত গৃহীত মিয়া মিউজিয়ামৰ প্ৰস্তাৱ। 7 মাহ পূৰ্বে বিজেপিয়ে মিয়া মিউজিয়ামৰ প্ৰস্তাৱক সমৰ্থন দি এতিয়া পাভলতি মাৰিলে। এই অভিযোগ বিধায়ক শ্বেৰমান আলী আহমেদৰ। বাঘবৰ সমষ্টিৰ জনপ্ৰতিনিধি শ্বেৰমানৰ প্ৰশ্ন, সদনৰ পূৰ্বে স্থায়ী কমিটিটো শাসকীয় 10 বিধায়কে বিৰোধিতা কৰা নাছিল শ্বেৰমান আলীৰ মিয়া মিউজিয়ামৰ প্ৰস্তাৱক। প্ৰস্তাৱ দিছিলোঁ 16 মাৰ্চৰ এই সমিতিত আৰু সেই সমিতিত পাছ কৰিছে বিজেপি চৰকাৰে। বিজেপি দলৰ আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰৰ 10জন সদস্য আছিলে, কংগ্ৰেছৰ 3জন আছিলে, UDFৰ মাত্ৰ 2জন আছিলে। যদি তেওঁলোকে এইটো বিৰোধ কৰিব লগা আছিলে সেই সময়তে বিৰোধ কৰিব লাগিছিলে। তেওঁলোকে বিৰোধ কৰিলে এই প্ৰস্তাৱ কেতিয়াও পাছ নহয়। প্ৰথম কথা, এই প্ৰতিবেদন যেতিয়া বিধানসভাত উত্থাপন কৰা হ'ল কোনো এজন সদস্যই বিৰোধ নকৰিলে। অৰ্থাৎ মই ক'ম প্ৰস্তাৱটোহে মোৰ, কিন্তু পাছ কৰিছে বিজেপি দলে বা তেওঁলোকৰ সন্মিলিত যিখিনি মৰ্চা আছে তেওঁলোকৰ সন্মিলিত দলবোৰে। অন্যান্য জাতি জনগোষ্ঠীৰ সংগ্ৰহালয়ৰ কথা উত্থাপন হৈছিল। তেতিয়াহে চৰচাপৰিৰ 70 লাখ সংখ্যালঘু লোকৰ বাবে এই মিউজিয়ামটোৰ প্ৰস্তাৱ দিয়া হৈছিল। এই কথা নিউজ 18ক জনালে বিধায়ক শ্বেৰমান আলী আহমেদে। 70 লাখ চৰ চাপৰিত বাস কৰা মানুহ যিসকলে অসমৰ কৃষি অৰ্থনীতিলৈ প্ৰভূত অৰিহণা যোগাইছে, যিসকলে অতীজৰে পৰা অসমীয়া বুলি নিজকে পৰিচয় দি আহিছে। সেইকাৰণে মই ভাবোঁ যেনেকৈ মিচিং, বড়ো, কাৰ্বি, ৰাভা আদি বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি কলাক্ষেত্ৰত প্ৰতিফলিত হৈছে, তেনেকৈ মিয়া জনগোষ্ঠী এই 70 লাখ মিয়া জনগোষ্ঠীৰো কলাকৃষ্টি সংস্কৃতিখিনি কলাক্ষেত্ৰত প্ৰতিফলিত হ'ব লাগে আৰু ইয়াত আইনী কোনো বাধাও নাই। মাৰ্চত গৃহীত হোৱা বিষয়টোক লৈ 7 মাহ পিছত কিয় কুটিল ৰাজনীতি কৰিলে বুলি প্ৰশ্ন কৰে শ্বেৰমান আলী আহমেদে।
বাঘবৰ সমষ্টিৰ দুবাৰৰ বিধায়ক শ্বেৰমান আলীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান সদনত গৃহীত হোৱা প্ৰস্তাৱ মন্ত্ৰীয়ে মুখৰ কথাত খাৰিজ কৰিব নোৱাৰিব সিদিনাখন হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই মানুহখিনি বাংলাদেশৰ পৰা অহা তেওঁলোক যদি বাংলাদেশৰ পৰা অহা কেন্দ্ৰত তোমালোকৰ চৰকাৰ আছে অসমত আছে খেদি নিদিলা খেলি 2-3 হাজাৰ মানুহ ডিটেনশ্যন কেম্পত কিয় ৰাখিব লাগে বা বাংলাদেশী প্ৰত্যাৰ্পণ চুক্তি কৰি বাংলাদেশক গতাই দিয়া যদি তেওঁলোক বাংলাদেশী নহয় যদি তেওঁলোক ভাৰতীয় হয় যদি সেই জনগোষ্ঠীৰ মই শ্বেৰমান আলী আহমেদ অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিব পাৰোঁ মোৰ দৰে আৰু বহুতো বিধায়ক তাত থাকিব পাৰে যদি মোৰ দৰে বহুতো বিধায়ক সেই মিয়া জনগোষ্ঠীৰ সংসদত থাকিব পাৰে অসম তথা ভাৰতবৰ্ষৰ উন্নয়নৰ কথা ক'ব পাৰে যদি 70 লাখ মানুহে সংবিধান প্ৰদত্ত নাগৰিকৰ সকলো সা সুবিধা পাব পাৰে যদি এই 70 লাখ মানুহে অতীজৰে পৰা নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে তেতিয়াহ'লে শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকৰ স্থান কিয় নিৰূপণ নহ'ব 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিন্দু মুছলমানৰ নামত এতিয়া মেৰুকৰণৰ ৰাজনীতি অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট বুধবাৰে বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কৰোনাৰ সংক্ৰমণ ঘটাৰ পিছৰে পৰা দেশত অনুষ্ঠিত হৈছে প্ৰথমটো বৃহৎ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰ নিৰ্বাচনত প্ৰথম পৰ্যায়ত অৰ্থাৎ বুধবাৰে হ'ব 71টা সমষ্টিৰ ভোটগ্ৰহণ 71টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব 1064 গৰাকী প্ৰাৰ্থীৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হেভিৱেট প্ৰাৰ্থীৰ ভিতৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতেন ৰাম মাঝিৰ লগতে আছে বিহাৰৰ 6জনকৈ মন্ত্ৰী জামুই সমষ্টিত বিজেপিৰ হৈ ভোট যুদ্ধত নামিছে অষ্ট্ৰেলিয়াৰ কমনৱেলথ গেমছত শ্বুটিঙত সোণৰ পদক লাভ কৰা 29 বছৰীয়া শ্ৰেয়াশ্ৰী সিং কোভিড প্ৰটকল অনুসৰি প্ৰতিটো ভোট কেন্দ্ৰত লোৱা হৈছে বিশেষ ব্যৱস্থা আৰু একোটা ভোট কেন্দ্ৰত 1000ৰ পৰা 1600 লৈকে থাকিব ভোটাৰৰ নাম 80 বছৰ ঊৰ্ধ্বৰ লোকৰ বাবে কৰা হৈছে পোষ্টেল বেলটৰ ব্যৱস্থা ইভিএম চেনিটাইজেশ্যন মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে প্ৰতিটো ভোট কেন্দ্ৰত থাকিব থাৰ্মেল স্কেনাৰ চেনিটাইজাৰ হাত ধোৱা চাবোন আৰু পানী আৰু খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় খন্তেক বিৰতিৰ নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ ওডিএছৰ বিৰতিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ উখল মাখল পৰিৱেশ বিদেশী পৰ্যটক নহলেও ঘৰুৱা পৰ্যটকে এতিয়া ভিৰ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত যাৰ ফলত লকডাউনৰ পিছত পুনৰ প্ৰাণ পাই উঠিছে কাজিৰঙাৰ হোটেল ৰিজৰ্টসমূহে আকৌ উখল মাখল কাজিৰঙা পৰ্যটকে ভিৰ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত বিদেশী পৰ্যটক নাই কিন্তু প্ৰথমবাৰৰ বাবে পূজাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভিৰ কৰিছে ঘৰুৱা পৰ্যটকে পুনৰ প্ৰাণ পাই উঠিছে কাজিৰঙাৰ লগতে হোটেল ৰিজৰ্টসমূহেও কৰোনাৰ সংক্ৰমণৰ ৰোধৰ বাবে ফেব্ৰুৱাৰী মাহৰ পৰা স্তব্ধ হৈ পৰা বিশ্ব পৰ্যটন ক্ষেত্ৰ কাজিৰঙাত শাৰদীয় দুৰ্গোৎসৱৰ সময়ত দেখা পোৱা গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ ব্যাপক সঁহাৰি কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা মানি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিলে পৰ্যটকসকলে আগতে অহা নাই এতিয়া আহিলো চালো পূজা বুলি বন্ধ বুলি চাইটো খুবেই ভাল লাগিছে যেহেতু এখন নেশ্যনেল পাৰ্ক হয় অবভিয়াছলি চাবতো ভাল লাগিবই বৰ্তমান কাজিৰঙালৈ বৰ্হিৰাজ্যৰ লগতে বিদেশী পৰ্যটকৰ আগমনত প্ৰতিবন্ধকতা থাকিলেও সেই স্থান যেন পূৰণ কৰিছে ঘৰুৱা পৰ্যটকে লকডাউনৰ দীঘলীয়া তিক্ততাৰ পাছত
প্ৰকৃতিৰ পৰশ পাই যেন উৎফুল্লিত হৈ পৰিল সকলো। ঠিকে আছে, ইয়াত সুবিধাখিনিও ভালে পাইছোঁ। চেনিটাইজ কৰি আমাক পঠিয়াইছে আৰু ভালে লাগিছে। ভিতৰত গৈ গড় দেখিলোঁ, হাতী দেখিলোঁ, ভালে লাগিছে। কৰোনা যিটো ভয় তাৰ নিৰাপদ যেন লাগিছেনে? অলপ তেনেকুৱা অনুভৱ হৈছে, নোহোৱা নহয়। কৰোনাৰ কাৰণে হয়। সন্তুষ্টি প্ৰকাশ কৰিলে চৰকাৰে বান্ধি দিয়া কোভিড প্ৰটকলৰ প্ৰতিও। নিয়মখিনি কিন্তু সঁচাকৈ দেই, গভমেণ্টে মানে যিখিনি নিয়ম বান্ধি দিছে সেইখিনি মতে আমিও কৰিছোঁ, তেখেতসকলেও কৰিছে। बहुत अच्छा लगा यहाँ पे आके हम लोगों को। हम लोग यहाँ पे फर्स्ट टाइम आए हैं और हम लोग ने एंजॉय किया, अच्छा था। और अपना ये कोविड के हिसाब से भी अच्छा है, व्यवस्था किया हुआ। 10 বছৰৰ তলৰ সন্তানক উদ্যান দৰ্শনৰ বাবে নিব নোৱাৰাত আক্ষেপো প্ৰকাশ কৰিলে একাংশই। শাৰদীয় দুৰ্গোৎসৱৰ সময়ত পৰ্যটকৰ সহায়ত উৎফুল্লিত ৰিজৰ্ট কৰ্তৃপক্ষও। সমান্তৰালভাৱে পূজাৰ 4টা দিনত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা আৰু বাগৰি বনাঞ্চলত 500খনতকৈ অধিক জিপচিত 1800 পৰ্যটকৰ প্ৰৱেশ কৰাৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। 23 তাৰিখৰ পৰা মানে ভাল পিকআপ লৈছে। এতিয়া আমাৰ যোৱা 4 দিনত মানে এতিয়ালৈকে মানে 1800 ওপৰ মানুহ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনত 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। 24 ঘণ্টাত ৰাজ্যৰ 6জনক হত্যা। সোণাৰী, নগাঁও, দেৰগাঁও, বদৰপুৰ, মুছলপুৰৰ মৰিনীত এজনকৈ লোকক হত্যা। বদৰপুৰত ঘৰতে এজনক ঘপিয়াই হত্যা। দেৰগাঁও আৰু মুছলপুৰত 2জনক হানিখুচি হত্যা। মৰিয়নীত পুখুৰীত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। বিজয়া দশমীত ঠায়ে ঠায়ে অঘটন। বিজয়া দশমীৰ নিশাই গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত হ'ল ভয়ংকৰ হত্যাকাণ্ড। নিশা দেৰগাঁৱৰ উপকণ্ঠ কৰ্মৰাত সংঘটিত হয় এই জঘন্য ঘটনা। চোকা অস্ত্ৰৰে সমগ্ৰ শৰীৰতে ঘপিয়াই হত্যা কৰা হ'ল এজন 27 বছৰীয়া যুৱকক। কিন্তু স্পষ্ট হোৱা নাই কোনে কিয় হত্যা কৰিলে এই যুৱকজনক। ইয়াত কাটিছে মানে মই নাচালো, মই চেঞ্চলেছ হৈ গ'লো। তাৰপিছত মই ভবাই নাই সি যায় বুলি। মই ভাবিছোঁ বেলেগ মানুহ এইটো আমাক দাগি কৰিবলৈ পেলাই থৈছে, গাঁও বাগিলৈ যাওঁ বুলি চাওঁতেনে তাৰ মুখত চিনি নাই, চোলা পেণ্টজন মই চিনি পাই গ'লো নহয়। তেতিয়া গোটেই আৰু চিঞৰ বাখৰ হৈয়ে যোৰহাটত ঢুকাইছে ন? যোৰহাটলৈ লগালে। ইফালে ডিগবৈ টিংৰাইৰ কাঠগাঁও নামঘৰতো একেদিনাই সংঘটিত হ'ল অবাঞ্ছিত ঘটনা। পুৱতি নিশা এজন যুৱকে নামঘৰৰ প্ৰৱেশ দুৱাৰ ভাঙি বিভিন্ন আচবাব জ্বলাই দিয়ে। আনকি নামঘৰৰ সকলো গামোচাও লৈ যায় যুৱকজনে। আনফালে দশমীৰ নিশা কৰিমগঞ্জৰ বদৰপুৰতো চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হ'ল। নিজ ঘৰতেই দাৰে ঘপিয়াই এগৰাকী বৃদ্ধক হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা। হামিদার গনিয়া খালি আমরা ইশারার লগে দেখছি হামিদার গনিয়ার তোমার চাচা গেছে ন যাইতেও তার কাছে টানি শুরু করছে। হামিদার গনি খরে দেখছি আরো মানুষ ইগুন আছেন পাইছি না, আর উবার আছে দাইয়া ফালাইয়া আরো তারা দৌড়িছে না, আমার বাড়িতে কোনো মানুষ নাই। ব্যুরো রিপোর্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্গা পূজাৰ মাজতে মহিলা আৰক্ষীক লম্পট যুৱকৰ অশালীন ব্যৱহাৰ। পূজাস্থলীত মহিলা আৰক্ষীক গালি গালাজ কৰি শ্লীলতা হানিৰ চেষ্টা চলালে এটা লম্পটে। কিন্তু ক'ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা, আহক চাওক। দুৰ্গা পূজাৰ মাজতে মহিলা আৰক্ষীক লম্পট যুৱকৰ অশালীন ব্যৱহাৰ। পূজাস্থলীতে মহিলা আৰক্ষীক অবাইচ গালিগালাজ, শ্লীলতা হানি। আমিনগাঁৱৰ পূজাস্থলীত সংঘটিত হ'ল এই ঘটনা। তিনি সহযোগীৰ সৈতে আগভেটি অশালীন ব্যৱহাৰ কৰি পূজা চাবলৈ যোৱা মহিলা কনিষ্টবলগৰাকীক। কেৱল সেয়াই নহয়, মহিলা কনিষ্টবলগৰাকীয়ে প্ৰতিবাদ কৰাত যুৱকজনে অবাইচ ভাষাৰে গালিগালাজ কৰে আমিনগাঁও আৰক্ষীক। মই দুৰ্গা পূজা চাবলৈ গৈছিলোঁ ওচৰতে, থানাৰ ওচৰতে। তাৰপিছত পূজা চাবলৈ যাওঁতে মানে মাইকীপাৰৰ ল'ৰা এজনে মোক মানে হেঁচা কৰিছে, কৰি পিনে তাৰপিছত বেয়া ব্যৱহাৰ, অশ্লীল শব্দ ব্যৱহাৰ কৰিছে। কৰোঁতে মই ক'লোঁ যে ইমান বেয়া শব্দ কিয় কৰিছা ভাইটি? মই তেনেকৈ কওঁতে তেখেতে মোক মাৰিব আহিছে, তাৰপিছত গাত হাত দিছে, তাৰপিছত বহুত বেয়া বেয়া ব্যৱহাৰ কৰিছে। পূজাস্থলীতে মহিলা কনিষ্টবলগৰাকীক অশালীন ব্যৱহাৰ কৰা যুৱকজনৰ নাম প্ৰদীপ দাস। মহিলা আৰক্ষীগৰাকীৰ গোচৰৰ ভিত্তিত আমিনগাঁও আৰক্ষীয়ে আটক কৰিলে প্ৰদীপ দাসক। থানাত পিছে ফেকুৰি ফেকুৰি কান্দিলে প্ৰদীপ দাসে, বাৰে বাৰে অস্বীকাৰ কৰিলে অভিযোগ।
প্ৰদীপক আটক কৰিলে যদিও আন 3 সহযোগীক আটক নকৰিলে আৰক্ষীয়ে। উত্তৰ গুৱাহাটীৰ পৰা অন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। মিয়া মিউজিয়ামৰ প্ৰসংগ এতিয়া ৰাজ্যৰ ৰাজনীতিত তুমুল বিতৰ্কৰ সূচনা কৰিছে। আচলতে অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী কমিটিয়ে যুগুত কৰা পৰামৰ্শাৱলীৰ এক প্ৰতিবেদন দাখিল কৰা হৈছিল অসম বিধানসভাৰ মজিয়াত, আৰু ইয়াৰ পিছতে এতিয়া সূচনা হৈছে বিতৰ্কৰ। পিছে চৰকাৰে গ্ৰহণ কৰিবনে স্থায়ী কমিটিৰ প্ৰতিবেদনক? এই সন্দৰ্ভত আমাৰ এক ৰিপৰ্ট। বিধানসভাত চৰ চাপৰিৰ যাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতো যোৱা 7 মাহে কোনেও আপত্তি নদৰ্শালে কিয়? মিয়া মিউজিয়ামৰ প্ৰস্তাৱ দিয়া বিধায়ক শ্বেৰমান আলীয়ে তুলিছে প্ৰশ্ন। প্ৰস্তাৱ দিছিলোঁ 16 মাৰ্চৰ এই সমিতিত, আৰু সেই সমিতিত পাছ কৰিছে বিজেপি চৰকাৰে। বিজেপি দলৰ আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰৰ 10জন সদস্য আছিলে, কংগ্ৰেছৰ 3জন আছিলে, ইউডিএফৰ মাত্ৰ 2জন আছিলে। যদি তেওঁলোকে এইটো বিৰোধ কৰিব লগা আছিলে সেই সময়তে বিৰোধ কৰিব লাগিছিলে। তেওঁলোকে বিৰোধ কৰিলে এই প্ৰস্তাৱ কেতিয়াও পাছ নহয়। প্ৰথম কথা, এছেম্বলিত এইটো উত্থাপন কৰা হ'ল 24 মাৰ্চত। সেইদিনাখন আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কোভিড সম্পৰ্কীয় দীঘল লেকচাৰ দিছিলে। সেইদিনাখন এই প্ৰতিবেদন যেতিয়া বিধানসভাত উত্থাপন কৰা হ'ল, কোনো এজন সদস্যই বিৰোধ নকৰিলে। ছ'চিয়েল মিডিয়াকে ধৰি বিভিন্ন মহলতো আন বহু লোকৰ প্ৰশ্ন। ষ্টেণ্ডিং কমিটিৰ সদস্য হৈ এতিয়া অজ্ঞতা প্ৰকাশ কৰা বিধায়কসকলে বিধানসভাত কি চলে তাৰ কোনো খবৰ নাৰাখে নেকি? বিধানসভাত সৰকি অহাৰ পিছতো এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মিউজিয়াম স্থাপন নকৰো বুলি কৈ পাভলতি মাৰিছে নেকি? বিধানসভাৰ গৃহীত প্ৰস্তাৱ মুখৰ কথাৰে খণ্ডন কৰিলে নহ'ব বুলি বিধায়ক শ্বেৰমানে যি চেলেঞ্জ আনিছে তাৰ পৰিণতি কি হ'ব? পিছে বিতৰ্কৰ অৱসান ঘটাই বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই স্পষ্ট কৰি দিলে, স্থায়ী কমিটিসমূহ কেৱল পৰামৰ্শ দিবৰ বাবে গঠন কৰা হয়। এই পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰিবও পাৰে, নকৰিবও পাৰে। সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ। কমিটিয়ে ডিচিশ্যন লোৱাৰ পিছত আমি গভৰ্ণমেণ্টলৈকে এটা ৰিকমেণ্ডেশ্যন হিচাপত, ছাজেশ্যন ৰিকমেণ্ডেশ্যন হিচাপত যায়। সেইটো ৰিপৰ্টটোত এটা ৰিকমেণ্ডেশ্যন হিচাপত যোৱা হিচাপত এনেকৈ থাকে ৰেকৰ্ডটো। সেই হিচাপত বস্তুটো হাউচত প্লেচ হয়। হাউচত প্লেচ হোৱাৰ পিছত গভৰ্ণমেণ্টলৈকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে দি পঠোৱা হয়। মিয়া মিউজিয়াম নিৰ্মাণৰ প্ৰস্তাৱৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য হ'ব বুলি স্পষ্ট কৰি দিলে মৃগেন্দ্ৰ কুমাৰ ডেকাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ সময় হৈছে খন্তেক বিৰতি।